এভৰিৱান, আমি এতিয়া সভানেত্ৰী বাইদেউ আৰু মই দুয়োগৰাকীয়ে বানপীড়িত ৰাইজৰ কাৰণে আমি সাহায্য অনুদান যি পাৰোঁ আমি এইখিনি হেৰি কৰি আছোঁ। আমি লাইপুলি আঞ্চলিক সমিতিৰ তৰফৰ পৰা অকণমান প্ৰয়াস কৰিছোঁ, যিহেতু যি ফ্লাড এফেক্টেড এৰিয়া হৈছে, আমি আমাৰ আঞ্চলিকসমূহৰ তৰফৰ পৰা আমি আমাৰ শক্তি চাই ভক্তি অনুসৰি আমি এটি সামান্য প্ৰয়াস কৰিছোঁ। মই আমাৰ লাইপুলিত স্থিত বিবেকানন্দ কেন্দ্ৰ স্বাস্থ্য সেৱা সদনৰ যিখন হস্পিটেল আছে, বা যিয়ে কয় স্বাস্থ্য সেৱা কেন্দ্ৰ ন, এখন স্বাস্থ্য সেৱা কেন্দ্ৰ আছে, তেখেতলোকক মই অনুৰোধ কৰিছিলোঁ আৰু তেখেতলোকে মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁলোকে আমাক যিখিনি প্ৰয়োজনীয় ঔষধ পাতি আছে তেওঁলোকে প্ৰায় 22-23 হাজাৰমান টকাৰ বস্তু আমাক প্ৰদান কৰিছে, সেই সেৱা আগবঢ়াইছে। মই তেখেতলোকক আপোনালোকৰ আগত চিনাকি কৰাইছোঁ। এয়া হৈছে ডক্টৰ দেৱাশিষ। মই তেখেতকে ফোন কৰিছিলোঁ আৰু তেখেতে মোৰ কথাৰ ৰেছপন্স কৰিলে আৰু তেখেতক মই এই পেজৰ পৰা অশেষ ধন্যবাদ দিছোঁ। তেখেত হৈছে ভাস্কৰ হাজৰিকা। তেখেতৰ দায়িত্বটো মই অৱশ্যে নাজানো বাৰু, যিয়ে হওক তথাপিও তেওঁলোকো আমাক যথেষ্টখিনি সহায় কৰিছে। আৰু এইফালে আমাৰ ষ্টাফ নাৰ্ছসকল, টেকনিচিয়ান আৰু ছিষ্টাৰ প্ৰিয়লতা বাইদেউ আৰু তৰালী, আৰু আপোনালোকক সমূহ হস্পিটেলৰ কৰ্তৃপক্ষক আমি এতিয়া আমাৰ তিনিগৰাকী গৈ আছোঁ। এইফালে অঞ্জলি, জ্যোতি বৰুৱা, মই গৈ আছোঁ আমি এতিয়া বজাৰতলী পঞ্চায়তলৈ আমাৰ বানপীড়িত ৰাইজৰ সাহায্য দিবলৈ। আৰু পাছফালে এইবোৰ যে আছে আৰু নামি উঠি মই দেখুৱাম আপোনালোকক। ভিডিঅ'টো লৰি আছে, গতিকে ভাল পোৱা নাই ভিডিঅ'টো। সেয়া সকলোৱে হাই কৰি দিয়ক এবাৰ। এইফালে চাই দিয়া অঞ্জলি। নমস্কাৰ। সদৌ অসম মহিলা পৰিষদ তথা লাইপুলি আঞ্চলিক সমিতি আৰু গুৰিজানসমূহ আঞ্চলিকৰ তৰফৰ পৰা আমি যি ৰাইজৰ যি বানপীড়িত অঞ্চল আছে, মানে গাঁওসমূহত আমি আমাৰ সামৰ্থ্য অনুসৰি শক্তি চাই ভক্তি অনুসৰি আমি অকণমান সেৱা আগবঢ়াইছোঁ। আমাৰ কিয়নো মানৱ সেৱাই হৈছে ঈশ্বৰ সেৱা, ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ একো নাই। আমি শাৰীৰিক ৰূপে যাব নোৱাৰিলেও তন মন আৰু ধনেৰে আৰ্থিক সাহাৰ্য যি আছে আমাক দি সেইখিনিৰে আমি সহায় কৰিছোঁ। আমি মেডিচাইন দিছোঁ। আমাৰ বিবেকানন্দ কেন্দ্ৰৰ স্বাস্থ্য সেৱা সদনৰ তৰফৰ পৰা প্ৰায় 25-30 হাজাৰ টকাৰ মেডিচাইন দিছে। লাইপুলি আঞ্চলিক সমিতিৰ পৰা আমি তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতলৈও মই তেওঁলোকৰ এনেধৰণৰ সহায় সহযোগিতা কামনা কৰিম। আৰু আমাৰ যিসকল বানপীড়িত ৰাইজ আছে তেওঁলোকৰ অতি সোনকালে আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টাহে কৰিম। এইটো কৈ দিব নোৱাৰোঁ যাম বুলি, কিয়নো তেওঁলোকৰ সহযোগিতা কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আমি যিমানটো পাৰোঁ আমি অকণমান সহায় কৰিছোঁ। আশা কৰিছোঁ তেওঁলোকে আমাৰ সহায় সহযোগিতা আঁকোৱালি ল'ব। ধন্যবাদ। বানপীড়িত ৰাইজক সহায় কৰিবলৈ আগবাঢ়িছোঁ। কিঞ্চিত অকণমান মানে সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ, যাতে বানপীড়িত ৰাইজে অকণমান সকাহ পায়। সেই চেষ্টাৰে আমি ইয়াত উপস্থিত হৈছোঁহি। আজি বজাৰতলী আঞ্চলিক আৰু লাইপুলি আঞ্চলিকে উপস্থিত হৈছোঁহি আৰু আহিব, আৰু কেইবাখনো আমাৰ আঞ্চলিক আছে, প্ৰত্যেক আঞ্চলিকে আহিব। ইয়াকে কৈ টিকলা হৈ থাকে। এতিয়া তুমি যে ল'ৰাটোৰ লগত যোৱা
মই বেলেগ এটা সংগঠনৰ পৰা যাম